নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল ৰাজস্থান ৰয়েলছৰ সমৰ্থকসকলক শুভকামনা জ্ঞাপন কৰি মই এইটো ভিডিঅ' আৰম্ভ কৰিব বিচাৰিছোঁ কাৰণ তেওঁলোকে কোৱালিফায়াৰ 2 লৈ প্ৰৱেশ কৰিছে এলিমিনেটৰ মেটছখনত হায়দৰাবাদক পৰাস্ত কৰিলে আৰু ইয়াৰ লগে লগে হায়দৰাবাদ বাহিৰ হৈ গ'ল IPL 2026ৰ পৰা হায়দৰাবাদৰ নিচিনা এনেকুৱা এটা টিম যিটো টিম সাধাৰণতে যথেষ্ট শক্তিশালী যথেষ্ট বেটিং দীঘল লাইনআপ তেনেকুৱা এটা কিন্তু টিমক হৰুৱাটো ইমানো সহজ কথা নাছিলে আমি যদি ৰেকৰ্ডৰ কথা চাবলৈ গৈছিলোঁ কালি আমি যেতিয়া প্ৰিভিউ ভিডিঅ' আলোচনা কৰিছিলোঁ তাত এটা কথা কৈছিল যে 2 বছৰৰ পৰা ৰাজস্থান ৰয়েলছে হায়দৰাবাদক হৰুৱাবই পৰা নাছিলে আৰু এই সিজনটোতো এখনো মেটছত হৰাব পৰা নাছিলে ৰাজস্থানে হায়দৰাবাদক কিন্তু অৱশেষত আহি এলিমিনেটৰ মেটছখনত আপুনি গ্ৰুপ মেটছত কি কৰিছে সেইটো ইমান ইম্পৰ্টেণ্ট নহয় আপুনি এনেকুৱা ধৰণৰ বিশেষ দিনত ডাঙৰ মেটছত আপুনি কি কৰিছে ডাঙৰ দিনত কি কৰিছে এইটো আটাইতকৈ গুৰুত্বপূৰ্ণ অৱশ্যে পইণ্টৰ হিচাপত গ্ৰুপ মেটছখনো গুৰুত্বপূৰ্ণ হয় কিন্তু সদায় জিকাতকৈ ডাঙৰ মেটছত জিকাটো আচল কথা ডাঙৰ মেটছত আপুনি কেনেকুৱা ধৰণে জিকিছে আৰু সেইটো বহুত মেটাৰ কৰে আজি সাধাৰণতে মেটাৰ কৰাৰ দিন আছিলে আজি বিশেষ দিন আছিলে আৰু এই বিশেষ দিনটোতে আৰু এটা কথা কালি মই এটা প্ৰিভিউ ভিডিঅ'টোত কৈছিলোঁ যে এইখন খেলত বৈভৱ সূৰ্যবংশী চলাটো অত্যন্ত গুৰুত্বপূৰ্ণ ৰাজস্থান ৰয়েলছৰ কাৰণে কাৰণ তেখেত যদি চলি যায় খেল মোটামুটি গুচিয়ে যায় ৰাজস্থানৰ ফালে আজিও আমি সেইটো দেখিবলৈ পালোঁ বৈভৱ সূৰ্যবংশীৰ লগতে জুৰেলো চলিলে ইমান এটা বিশাল টাৰ্গেট দি দিলে গতিকে আজি টছত জিকিছিলে হায়দৰাবাদৰ অধিনায়ক পেট কামিন্সে আজি পৰাপক্ষত আজি কালি যিটো গুজৰাট টাইটেন্সে কৰিলে ভুলটো RCBৰ লগত প্ৰথম বলিং লৈ পেলাই সেই ভুলটো কিন্তু আজি হায়দৰাবাদৰ অধিনায়কে কৰিছে প্ৰথম বেটিং ল'ব লাগিছিলে কাৰণ ইমান এটা বেটিং লাইনআপ বেটিং হেভি লাইনআপ তললৈকে লাইনআপ আছে তেনেকুৱা এটা প্ৰথম বেটিং কৰি সাধাৰণতে অলপ চাই বুজি খেলি এটা ভাল টাৰ্গেট দিব পাৰে মানে সাধাৰণতে আমি সেইটোৱে দেখিবলৈ পাওঁ SRSও আমি সেইটো দেখিবলৈ পাওঁ প্ৰথমতে যেতিয়া তেওঁলোকে বেটিং কৰে কেতিয়াবা বহুত বেছি মাইণ্ডটো ফ্ৰীলি খেলে তেওঁলোকে কিন্তু এতিয়া কি হ'ল এতিয়া সাধাৰণতে ইমান এটা বিশাল টাৰ্গেট প্ৰথমতে পৰি গ'ল ন তেওঁলোকে বলাৰসকলৰ ওপৰত প্ৰথমতে বেছি বিশ্বাস দৰকাইছিলে সেইটো কামত নিদিলে গতিকে বেছি প্ৰেছাৰ পৰি গ'ল বহুত এটা বিশাল যিহেতু টাৰ্গেট দি দিছিলে ৰাজস্থান ৰয়েলছে 244 ৰানৰ সেইটো টাৰ্গেটত কিন্তু তেওঁলোক ভাগি পৰিলে সহি গ'ল টাৰ্গেটৰ প্ৰেছাৰটো থাকিবই এনেই ডাঙৰ মেটছ এলিমিনেটৰ হাৰিব লাগিলে ওলাবই নকআউট মেটছ হয় তেনে ক্ষেত্ৰত সাধাৰণতে বেলেগ এটা প্ৰেছাৰ থাকে তাৰ ওপৰতে আপুনি আৰু এটা প্ৰেছাৰ পাই গ'ল সেইটো আছিলে ডাঙৰ স্কোৰৰ প্ৰেছাৰ টাৰ্গেটৰ প্ৰেছাৰ গতিকে ৰান চেছ কৰা প্ৰেছাৰটো বেলেগেই হয় প্ৰত্যেক অভাৰত এটা ৰান ৰেট মেইনটেইন কৰি খেলিব লাগে বাউণ্ডাৰী লাগিবই 6-4 লাগিবই গতিকে প্ৰেছাৰটো বেছি বাঢ়ি যায় গতিকে প্ৰথম বেটিং এনেকুৱা ডাঙৰ মেটছবিলাকত যিবিলাক ডাঙৰ মেটছ হয় প্ৰথম বেটিং যি কৰে ফাইনেল হওক ছেমি ফাইনেল হওক বা কোৱালিফায়াৰ যিয়ে নহওক নকআউট মেটছত সাধাৰণতে প্ৰথম বেটিং কৰা টিমটোৰ ওপৰত যিটো চাপ সেইটো অকণমান কম হোৱা নিচিনা লাগে পৰাপক্ষত সকলো যদি আমি মিলাই মিলি চাওঁ সেইটো এটা তেনেকুৱা এটা কথা থাকে যে অলপ মানে সাৱধানে বা অকণমান ৰিস্ক নোলোৱাকৈ খেলিব পাৰে ন কিন্তু ছেকেণ্ড যেতিয়া বেটিং হৈ যায় স্ক'ৰৰো প্ৰেছাৰ ইফালেও প্ৰেছাৰ মানে গোটেইখন প্ৰেছাৰ হৈ যায় প্ৰেছাৰটো বহুত বেছি বাঢ়ি যায় গতিকে সেইটো আজি আমি দেখিবলৈ পালোঁ প্ৰেছাৰ নহ'লহেঁতেন যদি বা ৰাজস্থান ৰয়েলছক ধৰক 180 মানত 200 মানত যদি আউট কৰিব পাৰিলেহেঁতেন অল উইকেট কৰিব পাৰিলেহেঁতেন তেতিয়া হয়তো অলপ প্ৰেছাৰ কমিলে হ'লে কিন্তু বহুত বেছিয়ে টাৰ্গেটটো হৈ গ'ল আৰু তাৰ আমি শ্ৰেয় দিব লাগিব বৈভৱ সূৰ্যবংশী কেনেকুৱা এটা ইনিংছ খেলিছে ইমান কম বয়সী এজন ল'ৰা ইমান এটা সুন্দৰ ইনিংছ খেলিছে ন কিমান তেখেতে গগনচুম্বী 6 মাৰিছে 6ৰ লগত ডিল কৰিছে অকল 6-4ৰ লগতহে ডিল কৰিছে 6টো বেছিয়ে 4টোতো কমেই হৈছে 6-6এ চবতকৈ বেছি 6এ মাৰিলে 6-12টা মাৰিছিলে গতিকে অকল 6ৰ লগতহে ডিল কৰিলে গতিকে তেখেতে আগতে আমি দেখিছিলোঁ যে এটা ইণ্টাৰভিউত কৈছিলে যে মই ক্ৰিছ গেলৰ 30টা বলত 100 যিটো মৰাৰ ৰেকৰ্ড আছে IPLৰ ফাষ্টেষ্ট 100 30টা বলত মাৰিছিলে ক্ৰিছ গেল এটা সময়ত সেই ৰেকৰ্ডটো ভাঙিব খোজোঁ সেইটো তেখেতে নিজৰ মুখেৰে কৈছিলে আৰু আজি আমি দেখিবলৈ পাইছোঁ সেইটো ৰেকৰ্ডে যেন ভাঙিবলৈ তেখেতে লক্ষ্য লৈ আহিছিলে ভাঙিবলৈ অলপমান বাকী থাকিলে সেইটো যিটো কেট ছুটি গ'লগৈ ন লাষ্টৰ ফালে গতিকে সেইটো 4এ হ'লগৈহেঁতেন অলপত বাচিছে ন গতিকে আজি 29টা বলত যদি 100 মাৰি দিলেহেঁতেন 100এ হৈ গ'লহেঁতেন কিন্তু পাছফালে গৈছিলে 4 হোৱা হ'লে 100 হৈ যায় গতিকে 97 ৰানত আউট হৈছে কেটছ আউট হৈছে সেইটো কিন্তু বৰ দুৰ্ভাগ্যজনক আছিলে আৰু তেখেতেও নিৰাশা ব্যক্ত কৰা আমি দেখিবলৈ পাইছোঁ যেতিয়া আউট হৈ উভতি গৈছে গতিকে সেইটো এটা লক্ষ্য আছিলে যে এই ছিজনটোৰ ভিতৰতে ক্ৰিছ গেলৰ ৰেকৰ্ডটো ভাঙিব পৰা যায় নেকি যদি আজি ভাঙি দিলেহেঁতেন তেতিয়া সোণত সুৱগা চৰা হ'লহেঁতেন এতিয়া ইতিমধ্যে এইটো 100তকৈ বহুত ডাঙৰ ইনিংছ 100টোতো সাধাৰণতে এনেই দেখিবলৈ 100 কিন্তু এই যিটো ইনিংছ আছিলে এইটো 100তকৈ কম নহয় 100তকৈ বহুত বেছি ইনিংছ গোটেই খেলখনৰ আমি দৃষ্টিভংগীৰ পৰা চাবলৈ গ'লে এইটো ইনিংছ অত্যন্ত গুৰুত্বপূৰ্ণ আছিলে এইটো ইনিংছে কিন্তু ইফাল সিফাল কৰি দিছে খেলখন জিকাৰ ক্ষেত্ৰত গতিকে আপোনালোকে যদি চায় ৰাজস্থানে 243 ৰান কৰিছিলে 8টা উইকেটৰ লোকচানত 20 অভাৰত যশস্বী জয়ছল 29টা বলত 29 তেখেতেতো সাৱধানেৰে খেলি থাকিলে যিহেতুকে সূৰ্যবংশী এটেক কৰি আছিলে সূৰ্যবংশী চাওক কিমান এটা সুন্দৰ ইনিংছ এটা ঐতিহাসিক ইনিংছ বুলি ক'ব লাগিব 29টা বলত 97 ৰান 5টা 4 12টাকৈ 6 334.48 ষ্ট্ৰাইক ৰেট গতিকে আজি 3 গুণ গতিত খেলিছে বুলি ক'ব লাগিব 300তকৈ ওপৰৰ ষ্ট্ৰাইক ৰেট তাৰপাছত ধ্ৰুৱ জুৰেল 21টা বলত 50 ধ্ৰুৱ জুৰেলেও কামটো কৰি দিলে সূৰ্যবংশী আউট হোৱাৰ পাছত পৰি যাবলৈ নিদিলে ৰান ৰেট দেন ৰিয়ান পৰাগে 12টা বলত 26 ৰিয়ান পৰাগেও সেই একে প্ৰকাৰে খেলিলে দুগুণ গতিত আজি খেলা আমি দেখিবলৈ পালোঁ 2টা 4 2টা 6 কিন্তু আউট হৈ যায় সোনকালে 12টা বলত 26 দেন ডোনোভন ফেৰিয়া 9টা বলত 12 সানাকা 3টা বলত 5 আৰু জাদেজা 9টা বলত 12 আৰ্চাৰ 5টা বলত 4 বাৰ্গাৰ 1 আৰু সুশান্ত মিশ্ৰা 1 বাকী পেট কামিন্সে
বলিঙৰ কথা ক'বলৈ গ'লে 64 ৰান 16কে দিছে এক অভাৰত 4 অভাৰত গতিকে বেয়া পিটন খালে আজি অধিনায়ক পেট কামিন্সে ঈশান মালিংগা 4 অভাৰত 40 ৰান এটা উইকেট সাকিব হুছেইন 4 অভাৰত 52 ৰান উইকেট নাই তেখেতক বেয়া দিয়া হ'ল তেন প্ৰফুল হিংগে 4 অভাৰত 54 ৰান 3টা উইকেট হিংগে উইকেট পাইছিলে যদিও পিটন বেয়া দিয়া আছে 13.5কে খাইছে শিৱাং কুমাৰ 2 অভাৰত 19 এটা আৰু নীতিশ কুমাৰ আদি 2 অভাৰত 12 ৰানত এটা উইকেট দখল কৰিলে বাকি ৰান চেছটো যদি আমি কথা ক'বলৈ যাওঁ 19.2 অভাৰত তেওঁলোকে 196 ৰানত অল উইকেট হৈ যায় 196ত অভিষেক শৰ্মা আজি ষ্টাৰ্ট দিব লাগিছিলে কিন্তু ষ্টাৰ্ট দিব নোৱাৰিলে দুটা বলত শূন্যতে আউট হৈ যায় হেডেও ভাল ষ্টাৰ্ট দিব নোৱাৰিলে 8টা বলত 17টা আউট হৈ যায় ঈশান কিষণ 11টা বলত 33 গতিকে এই তিনটাই মেইন এই তিনটা যদি গোটেইকেইটাক যদি সস্তাত ল'ব পাৰে বাকী আৰু কাম নাই গতিকে সেইটো আমি দেখিবলৈ পালোঁ ৰবিচন্দ্ৰন স্মৰণ ৰবিচন্দ্ৰন 1 হেনৰিছ ক্লাছেনো আজি সস্তাত গ'ল 10টা বলত 18 নীতিশ ৰেড্ডি 20টা বলত 38 আৰোৰা 35 দেন কামিন্স 1 শিৱাং কুমাৰ 27 মালিংগা 5 আৰু সাকিব হুছেইন 5 উইকেটৰ কথা ক'বলৈ গ'লে জোফ্ৰা আৰ্চাৰে 4 অভাৰত 58 ৰান দি 3টা বাৰ্গাৰ 26 ৰান দি 2টা ব্ৰিজেশ শৰ্মা 31ত উইকেট নাই যশৰাজ পুনিয়া 39ত এটা সুশান্ত মিশ্ৰা 21ত 2টা উইকেট আৰু ৰবীন্দ্ৰ জাদেজা 21 ৰান দি 2টা উইকেট দখল কৰিলে সুশান্ত মিশ্ৰাই আজি IPL 2026ত নিজৰ ছেকেণ্ডখন খেলিছে তেখেতে গোটেই ছিজনটোত ইমানো বৰ খেলা নাছিলে এখনেই খেলিছিলে ৰাজস্থানৰ হৈ এই ছেকেণ্ডখন খেলত নামিছে এইখন খেলত এইটো সাধাৰণতে ৰিয়ান পৰাগে আজি মই কৈছোঁ নহয় মই কালি যিটো প্ৰিভিউ ভিডিঅ' দিছিলোঁ তাত কৈছিলোঁ এটা কথা যে কেতিয়াবা এনেকুৱা কিছুমান প্লেয়াৰ নমাব পাৰে যিখিনি চিলেবাছৰ বাহিৰৰ পৰা অহাকে সাধাৰণতে কেপ্টেনে প্লেন কৰে যে অকণমান ছাৰপ্ৰাইজ দিবৰ কাৰণে প্লেন কৰে কেপ্টেনে বিশ্বাস দৰ্শায় কিছুমান প্লেয়াৰৰ ওপৰত ইয়াৰ আগৰখন মেচত আপোনালোকে দেখিছিলে যে RCB আৰু GT যিখন কোৱালিফায়াৰ 1 তাত GT খেৰজলীয়া খেলাইছিলে কিন্তু সেইটো বেকফায়াৰ হ'ল প্ৰথম তাত খেলায় কিন্তু আজি এইটো কিন্তু বেকফায়াৰ হোৱা নাই সুশান্ত মিশ্ৰাই প্ৰথম খেলোৱা নাই বাৰু তেওঁ আগতে খেলিছিলে এখন খেল এখন ছেকেণ্ডখন খেলৰ কাৰণে নমোৱা হৈছে গোটেই ছিজনটোত ইমান খেলোৱা নাছিলে কিন্তু তথাপিতো তেখেতে 2টা উইকেট লৈ দিলে গতিকে এইটো এটা বিশ্বাস দৰ্শাইছে কেপ্টেনৰ ফালৰ পৰা গতিকে এনেকৈ নতুন প্লেয়াৰৰ ওপৰত যদি বিশ্বাস দৰ্শায় সেইটো ভাল কেপ্টেঞ্চি দিশৰ পৰা এইটো কিন্তু ভাল বাকী কেপ্টেঞ্চিটো ধুনীয়া হৈছে বেটিঙৰ ক্ষেত্ৰত আমি দেখিবলৈ পাইছোঁ ৰিয়ান পৰাগৰ নিজৰো বেটিং ভাল হৈছে বুলি ক'ব লাগিব ইমানো বেয়া হোৱা নাই সাধাৰণতে যিটো এটা ফ্ল'ত গৈ আছিলে বৈভৱ সূৰ্যবংশীয়ে যিমানখিনি ৰান কৰি দিলে তাৰপাছত যিমানটা ৰান ৰেট হৈ আছিলে সেইটো মেইনটেইন কৰা দৰকাৰ আছিলে সেইখনত যদি শ্ল' হৈ গ'ল তেন সূৰ্যবংশীয়ে মাৰি থোৱাৰ পাছৰকেইটা শ্ল' হৈ যোৱা হ'লে ইমানখিনি কিন্তু ৰান নহয়গৈ সেইটো কাৰণে আপোনালোকে দেখিবলৈ পালে জুৰেলেও এটেক দিলে প্ৰথমৰ পৰা অৰ্ধশতকৰ ইনিংছ তাৰপাছত ৰিয়ান পৰাগেও কিন্তু সেই আহি পেলাই এটেকেই দিলে গতিকে যিটো ৰান ৰেট সেইটো মেইনটেইন কৰি চলিলে গতিকে সেইটো ভাল হ'ল গতিকে হায়দৰাবাদেও 196 যথেষ্টখিনি কাষ চাপিছিলেগে কিন্তু সেই খাৰা হৈ থাকিব পৰাকৈ মানুহ নাছিলে ন খেলখন লৈ যাব পৰাকৈ তেওঁলোকৰ মানুহ নাছিলে ঈশান কিষণ আজি নাই নহ'লে কামত নিদিলে তেনেকৈ ঈশান কিষণৰ ওপৰত এটা আশা আছিলে বা অভিষেক শৰ্মাৰ ওপৰত আশা আছিলে কোনোবা এজন ডাঙৰ খেলা হ'লে বা হেডৰ ওপৰত এই তিনিজনে একো কৰিব নোৱাৰিলে সেইটো কাৰণে তেওঁলোকৰ এনেকুৱা ডাউন হৈ গ'ল ইমান বিশেষ তেওঁলোকে আগবাঢ়িবগৈ নোৱাৰিলে বাকী যি কি নহওক ভাল এটা ইনিংছ আছিলে যিটো আজি বৈভৱ সূৰ্যবংশী ইনিংছ সেইটো এটা পাহৰিব নোৱাৰা ইনিংছ হ'ব যদি 100 হৈ গ'লহেঁতেন তেতিয়াতো কথাই নাছিলে গতিকে এইটো ল'ৰাইটো মাৰিব এদিন নহয় এদিন 30টা বলত কি তাতকৈ আৰু কমতে 100 মাৰিব 29টা বলত এদিন আকৌ 100 মাৰিব এখেতে IPL এতিয়া নহয় এতিয়াৰ পৰা কেইবছৰমানৰ পাছত হ'লে এইটো ৰেকৰ্ড তেখেতে ভাঙিহে এৰিব তেখেতৰ লক্ষ্য যিহেতুকে আছে নিজেও যিহেতুকে কৈছিলে গতিকে ক্ৰিছ গেলৰ ৰেকৰ্ডটো তেখেতে ভাঙিব এদিন নহয় এদিন গতিকে 6ৰ লগত কোনোবা এদিনা ডিল কৰি লৈ পেলাই এইটো মাৰিহে এৰিব গতিকে আমি কোনোবা এদিনা দেখিবলৈ পাম বৈভৱ সূৰ্যবংশীৰ ফালৰ পৰা আৰু এজন প্লেয়াৰটোতো নিশ্চিতভাৱে ৰাজস্থানে কেতিয়াও ৰিলিজ নকৰে থাকি যাব 10-12 বছৰ হয়তো ৰাজস্থানতে খেলি থকা আপোনালোকে দেখিবলৈ পাব যদি সকলো ঠিকে থাকেগৈ গতিকে ভাল লাগিলে যিটো ইনিংছ তেখেতৰ ইনিংছটোৱে আজি সাধাৰণতে গোটেই খেলখনৰ যদি আমি সাৰমৰ্মটো উলিয়াবলৈ যাওঁ গোটেই খেলখনৰ যদি হাইলাইটটো উলিয়াবলৈ যাওঁ এইটো ইনিংছে সকলোৱে চাব বিচাৰিব গতিকে মনোমোহা এটা ইনিংছ আছিলে আৰু গোটেইবিলাককে ক'বলৈ গ'লে বাই পেলালে এফালৰ পৰা বলাৰ যিমান আছিলে বিশেষকৈ পেট কামিন্সকো বালে অধিনায়ক পেট কামিন্সক সাকিব হুছেইন হওক তেওঁলোকে কিন্তু বহুত গোটেই টুৰ্ণামেণ্টত ভাল বলিং কৰি আছিলে কিন্তু আজি তেওঁলোকৰ এগেইনষ্টত আচল মানে খেলুৱৈজন আহি গ'ল বাকী যি কি নহওক এইখন খেলৰ পাছত ৰাজস্থান ৰয়েলছ কোৱালিফায়াৰ 2 লৈ সাধাৰণতে কোৱালিফাই কৰিছে মানে RCBৰ লগত হাৰিছিলে গুজৰাট টাইটেন্স তেওঁলোকতো প্ৰথমখন হৰাৰ কাৰণে 2টা চান্স পাব আৰু এটা চান্স পাব গতিকে এতিয়া যিখন কোৱালিফায়াৰ 2 সেইখন 29 তাৰিখে এইখন গ্ৰাউণ্ডতে হ'ব আৰু GTৰ মাজত ৰাজস্থান ৰয়েলছ আৰু গুজৰাট টাইটেন্সৰ মাজত এখন খেল হ'ব চাবলগীয়া হ'ব এখন কোনে জিকে তাৰ ওপৰত মই প্ৰিভিউ ভিডিঅ' দিম নেক্সট ডে মই ভিডিঅ' দিম নেক্সট ডে আপোনালোকে সন্ধিয়া মানলৈ এখনৰ ওপৰত ভিডিঅ' পাব মই তাৰ ওপৰত ভিডিঅ' দিম এতিয়া যিহেতুকে এইটো ভিডিঅ' বনালোঁ এতিয়া আকৌ ভিডিঅ' বনালে সময় ৰাতি হৈ গ'ল গতিকে তাৰ ওপৰত মই সেই নেক্সট ডে সন্ধিয়া মানলৈ মানে কাইলৈ সন্ধিয়া মানলৈ এটা ভিডিঅ' প্ৰস্তুত কৰিম তাৰ ওপৰত আৰু আমি আশা কৰিছোঁ ৰাজস্থান ৰয়েলছ আৰু ভাল কৰক ফাইনেল পাম যি দেখিছোঁ ৰাজস্থান ৰয়েলছ ফাইনেল পাব লাগে যেনেকৈ খেলিছে বিশেষকৈ বৈভৱ সূৰ্যবংশী চলাটো বহুত দৰকাৰ আছে নেক্সট খেলকেইখনতো যদি এনেকৈ চলে নেক্সট যদি আমি ক'বলৈ যাওঁ কোৱালিফায়াৰ 2টো যদি চলে GT এগেইনষ্টত তাৰপাছত যদি ফাইনেলত গৈ RCB এগেইনষ্টতো চলে তেতিয়া কিন্তু এওঁলোকক ট্ৰফি জিকাৰ পৰা কোনো ৰখাব নোৱাৰে ৰিয়ান পৰাগৰ ক্ষেত্ৰত মই এটা কথাই দেখিছোঁ যে যিসকল য়ং প্লেয়াৰ তেওঁলোকৰ ওপৰত যথেষ্ট ভৰসা দেখুওৱা দেখিবলৈ পাইছোঁ আজি দেখিলে যে সুশান্ত মিশ্ৰাক কেনেকৈ নমাই দিলে আগতে আৰু আমি দেখিবলৈ পাইছোঁ তেওঁ যশৰাজ পুনিয়াৰ ওপৰত বিশ্বাস দৰ্শাইছে ব্ৰিজেশ শৰ্মাৰ ওপৰত বিশ্বাস দৰ্শাইছে যিবিলাক নতুন ব্লাড মানে নতুন জেনেৰেশ্যন তেওঁলোকৰ ওপৰত ৰিয়ান পৰাগে বহুত বেছি বিশ্বাস দৰ্শোৱা দেখিবলৈ পাইছোঁ
আৰু সেইটো কামতো আহিছে বাকী আৰ্চাৰে যেনেকৈ বলিং কৰি আছে তেওঁ আণ্ডাৰত বাৰ্গাৰে যেনেকৈ বলিং কৰি আছে গোটেইখিনি ভালকৈ চম্ভালিব পাৰিছে কেপ্টেঞ্চি ফালৰ পৰা কিন্তু বহুত সুন্দৰ কেপ্টেঞ্চি কৰি আছে আৰু প্ৰশংসা কৰিবলগীয়া টপ ক্লাছ কৰি আছে আশা কৰোঁ যদি মানে ফাইনেল জিকিব পাৰে ৰাজস্থানেতো 2008 চনৰ প্ৰথম IPL ট্ৰফিটোৰ পৰা এতিয়ালৈকে জিকাই নাই আজিলৈকে প্ৰথম এবাৰে জিকিছিল 2008 চনত এতিয়াতো মকৰাজাল লাগিলে এইটো ট্ৰফিৰ আকৃতিয়ে সলনি হৈ গ'ল আগতে ইণ্ডিয়া মেপ এখন দিয়ে IPL ট্ৰফি সেই ইণ্ডিয়া মেপখন পাইছিলে হেৰিয়ে ৰাজস্থান ৰয়েলছে 2008 চনত কিন্তু আজিকালি ট্ৰফিৰ আকাৰে সলনি হৈ গ'ল আকাৰ আকৃতি সকলো সলনি হৈ গ'ল এতিয়া নতুন যিটো ট্ৰফি এইটো পাব লাগে ন গতিকে চাওঁ ৰাজস্থানে কিমান দূৰলৈকে যাব পাৰে ফাইনেল পাবগৈ পাৰে নে নোৱাৰে মইতো আশা কৰিছোঁ যে ফাইনেল পাবগৈ লাগে গুজৰাট টাইটেনছকতো হৰুৱাই দিব বাকী যিখন সূৰ্যবংশী চলিবই লাগিব মই যিমান যি দেখিছোঁ যে সূৰ্যবংশী চলিবই লাগিব বাকী সূৰ্যবংশী নচলিলে কিন্তু দিগদাৰ আছে বাকী যিখিনি এই ভিডিঅ'টো মই ইমানটা সমাপ্ত কৰিলোঁ ভাল লাগিলে যদি লাইক কৰি দিব অলপ শ্বেয়াৰ কৰি দিব অলপ চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাত দবাই থৈ যাবলৈ নাপাহৰিব আমাৰ ছেকেণ্ড চেনেল খেলপ্ৰেমী আছামত আমি ফিফা বিশ্বকাপৰ ওপৰত বিভিন্ন ভিডিঅ' দি আছোঁ আপোনালোকে সেইসমূহ চাব বুলি আশা কৰিলোঁ তেতিয়ালৈকে আৰু এটা নতুন ভিডিঅ' লৈ প্ৰতিশ্ৰুতি মই বিদায় মাগিছোঁ ধন্যবাদ